নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম আৰু মই অন্তম বৰা হয় 2016 পৰা এজন জ্যেষ্ঠ ব্যক্তিয়ে খেলৰ জৰিয়তে জগত জিনিবলৈ সক্ষম হোৱা এজন যোৰহাটৰ বিশেষ ব্যক্তি আৰু সেই বিশেষ ব্যক্তিগৰাকীৰ নাম হৈছে পৰাগজ্যোতি হাজৰিকা আমি তেখেতক চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই সকলোৱে পৰিচিত কিন্তু প্ৰথমতে আমি দেখুৱাবলৈ লৈছো 2016 চনৰ পৰা অবিৰতভাৱে তেখেতে পাই অহা পুৰস্কাৰসমূহ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ বিভিন্ন পদকেৰে বিভিন্ন মেডেলেৰে তেখেতে জিনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু মোৰ সহযোগীৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এখন টেবুলত এনেদৰে সুন্দৰকৈ সজাই থোৱা হৈছে তেখেতে অৰ্জা গৌৰৱ তথা স্বীকৃতি তথা মেডেলসমূহ সেই মেডেলসমূহৰ মোৰ সহযোগীৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যিসমূহ মেডেল দেখিছে কিছু ৰাষ্ট্ৰীয় কিছু ৰাজ্যিক বেছি সংখ্যক নেশ্যনেল গেমছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ খেল আছে সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহক মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ তেখেতৰ বৰ্তমান বয়স 60ৰ ঊৰ্ধৰ অৰ্থাৎ জ্যেষ্ঠ খেলুৱৈ আৰু সেই জ্যেষ্ঠ খেলুৱৈজনে পোৱা অৰ্জা যিসমূহ মেডেল আছে মই মেডেলসমূহ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিলিকাৰ সময়তো এটা যি পোচাক পোৱা যায় সেই পোচাকো মই আপোনালোকক মোৰ সহযোগীৰ জৰিয়তে মই দেখুৱাবলৈ বিচাৰিছোঁ এটা কোট মই বৰ্তমান তেখেতৰ এটা মই দেখুৱাবলৈ বিচাৰিছোঁ এটা কোট ইয়াত লিখা হৈছে ইণ্ডিয়াৰ যি চিহ্ন থাকে তাত লিখা আছে ইণ্ডিয়া লিখা আছে ছুপাৰ মাষ্টাৰ্ছ গেম স্পৰ্টছ লিখি থোৱা আছে ইয়াতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰিপৰ্টাৰ লাইভ অসমৰ প্ৰতিজন দৰ্শকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি জ্যেষ্ঠ খেলুৱৈজনৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু তেখেতে অৰ্জা মই আপোনাৰ মেডেলসমূহ দেখিলোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেখেতে অৰ্জা যোনসমূহ চাৰ্টিফিকেট মান পত্ৰসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইসমূহ তেখেতে অৰ্জা মান পত্ৰসমূহ এনেদৰে মাষ্টাৰ্ছ গেমছ ফেডাৰেশ্যন ইণ্ডিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকা যোৰহাটৰ এজন ব্যক্তি জ্যেষ্ঠ খেলুৱৈ পৰাগজ্যোতি হাজৰিকা সকলোৰে পৰিচিত এই ব্যক্তিজন পৰাগজ্যোতি হাজৰিকা আমি তেখেতৰ ওচৰলৈ কথা পাতিবলৈ যাম কথা পাতিম কিন্তু তেখেতৰ কথা পতাৰ আগমুহূৰ্তত তেখেতে ৰাজ্যিক ভিত্তিতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তেই হওক যিসমূহ মানপত্ৰ তেখেতে পাইছে সেই মানপত্ৰসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন দুখন নহয় প্ৰায় কেইবাখনো এশৰো অধিক হ'ব নেকি এশৰো অধিক হ'ব নহয়নে হ'ব লাগে হয় এয়া হৈছিল সকলোৱে পৰিচিত পৰাগজ্যোতি হাজৰিকা এশৰ যথেষ্ট সংখ্যক আপোনাৰ মানপত্ৰ আছে আৰু আপুনি আৰু শেহতীয়াকৈ হিমাচল প্ৰদেশৰ ধৰমশালাত যি মাষ্টাৰ্ছ গেমছ হৈছিল সেই মাষ্টাৰ্ছ গেমছত 3টাকৈ সোণৰ পদকেৰে তেখেতে অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে 3টা সোণৰ পদক আৰু 2টা ব্ৰঞ্জৰ মেডেল পদকেৰে পাবলৈ আপুনি সক্ষম হৈছে প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ অনুভৱ 2000 মই মানে তোমালোকে আহি মোৰ ইয়াত মোক অকণমান এই সাক্ষাৎকাৰ লৈ মোক যিটো উৎসাহ দিলা তাৰ কাৰণে মই তোমালোকক মোৰ পিনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক শুভেচ্ছা জনাইছোঁ কাৰণ আপোনাৰ জৰিয়তে অসম গৌৰৱ হৈছে আৰু বিভিন্ন ধৰণৰ আৰু আপুনি উল্লেখ কৰিছিলে 2016 চনৰ পৰা আপুনি অবিৰতভাৱে এনেধৰণৰ পুৰস্কাৰ বুটলিবলৈ আপুনি সক্ষম হৈছে আৰু এইখিনি পাবৰ কাৰণে প্ৰথমতে এটা মনলৈ সাহস লাগে এটা অনুপ্ৰেৰণা লাগে মন শক্তিশালী হ'ব লাগে খেলুৱৈ সকলোৰে মন যায় কিন্তু মনটো বান্ধিবৰ কাৰণে কেনেদৰে আহিলে আপুনি সৰুৰ পৰাই খেলৰ লগতে জড়িত সৰুৰ পৰা খেলৰ লগতে মই আগতে এটা মোৰ ভিডিঅ' আছিলে সেইটো পোহৰ লাইব্ৰেৰীতে লৈছিলে তাত মই বিভিন্ন সংবাদ মাধ্যমে আপোনাৰ ওচৰত আহিছিলে হয় এতিয়া মোৰ তাৰমানে মই সৰুৰ পৰাই খেলা মই স্কুল টুৰ্ণামেণ্ট খেলিছিলোঁ মোৰ দেউতা পৰিচিত কেশৱ চন্দ্ৰ হাজৰিকা তেখেত অসম টাইগাৰ হিচাপে জনাজাত আছিলে আৰু দেউতাৰ অনুপ্ৰেৰণাতে মই খেলা ধূলা কৰিছিলোঁ দেউতাক সৰহভাগ যোৰহাটৰ মানুহে গেম টিচাৰ বুলিয়ে চিনি পায় কেশৱ হাজৰিকা গেম টিচাৰ বুলিয়ে জানে আৰু তেখেত এজন ভাল
সেইজনৰ সুসন্তান আপুনি। হয় হয়, যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি বিভিন্ন ধৰণৰ খেলসমূহ খেলিছে, এতিয়া আপুনি ধৰমশালাত, হিমাচল প্ৰদেশৰ ধৰমশালাত যি খেল অনুষ্ঠিত হৈছিলে তাত আপুনি তিনিটাকৈ, মোৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ, অসম লাইভৰ তিনিটা গ'ল, ৰিপৰ্টাৰ লাইভৰ প্ৰতিজন দৰ্শকক মই দেখুৱাবলৈ বিচাৰিছোঁ তিনিটাকৈ দুটা ব্ৰঞ্জ, ব্ৰঞ্জৰ আৰু দুটাকৈ সোণৰ মেডেলেৰে তেখেতে পাবলৈ সক্ষম হৈছে। ৰিপৰ্টাৰ লাইভৰ অসমৰ প্ৰতিজন দৰ্শকক মই আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেখেতে পোৱা যিসমূহ মেডেল আছে, চাৰ্টিফিকেট আছে, অৰ্থাৎ মানপত্ৰসমূহ আছে, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অৰ্থাৎ আমাৰ এই বাতৰি অনুপ্ৰেৰণামূলক, অৰ্থাৎ তেখেতৰ জ্যেষ্ঠ এজন খেলুৱৈ হৈও হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হোৱা যি ৰাষ্ট্ৰীয় খেলত, সেই ৰাষ্ট্ৰীয় খেলত তেখেতে পুনৰবাৰ কৈছোঁ মই, তিনিটাকৈ সোণৰ মেডেল আৰু দুটাকৈ ব্ৰঞ্জৰে তেখেতে সন্মানিত হৈ আহিছে। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগে এইখিনি খেল খেলাৰ পাছত ইমান ধৰণৰ, আপুনি এজন বৰ্তমান সময়ত জ্যেষ্ঠ খেলুৱৈ? ভাল লাগে, এটা মানে নিজকে এটা গৌৰৱ অনুভৱ হয় যে মই ইমান বয়সতো যে মই খেলা ধূলা কৰি আছোঁ। আৰু এটা আমাৰ পিনৰ পৰা এটা মানে নৱপ্ৰজন্মৰ কাৰণে এটা অনুপ্ৰেৰণা হয়, তেওঁলোকে উৎসাহ পায় যে ইমান হেৰিখিনি বয়সস্থ মানুহখিনি খেলিছে, আমি কেলেই নোৱাৰিম, তেনেকেই খেলাটো আগবাঢ়ি যায়। ধৰমশালাত যি খেল অনুষ্ঠিত হৈছিলে তাত আপুনি কোনটো খেলত অংশগ্ৰহণ কৰিছিলে? মই ধৰমশালাত আপোনাৰ 80 মিটাৰ হাৰ্ডেলছ যিটো কয়, বাধা দৌৰ বুলি কয়, 80 মিটাৰ হাৰ্ডেলছত গ'ল পাইছিলোঁ। তাৰপিছতে 300 মিটাৰ হাৰ্ডেলছত গ'ল পালোঁ। 100 মিটাৰত থাৰ্ড পজিশ্যন পাইছোঁ ব্ৰঞ্জৰ। আৰু 4x100 ৰিলে, যিটো 4x100 ৰিলে বুলি কয়, 100-100কৈ 4জনে দৌৰে, সেইটোত আমি গ'ল পালোঁ। তাৰপিছত 4x4, তাৰমানে এপাক 400-400কৈ। ইণ্ডিয়াই হওক বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰি আহিছে, সেই খেলসমূহৰ লগত আপুনি জড়িত হৈ পৰিছিলে? আমি পৰিচালনাত আছিলোঁ। আমি তাৰমানে কি, এটা এইখিনি খেলত এটা সীমা থাকে বয়সৰ, চাব জুনিয়ৰ, জুনিয়ৰ, তাৰপিছতে ছিনিয়ৰ, এনেকৈ ধৰ 30 বছৰমানলৈকে এটা সীমা থাকে। কিন্তু আমাৰটোতো আমাৰ 30 বছৰ ওপৰৰ জ্যেষ্ঠ খেলুৱৈ, আমি মাষ্টাৰ্ছ খেলা, সেইকাৰণে আমি তাত অংশগ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু আমি তেওঁলোকক পৰিচালনা দায়িত্বত আমি আছিলোঁ। আমি বিভিন্ন ধৰণৰ খেলুৱৈ আপুনি সৃষ্টি কৰিছে? হয়, আপুনি নিজেও খেলুৱৈ হোৱাৰ উপৰিও খেলুৱৈ সৃষ্টি কৰিছে? হয়, খেলুৱৈ। মই এইবাৰ বাক্সুং ব্লকত আছিলোঁ। মই তেওঁলোকৰ তাৰপৰা এনেকৈ আমি আনি পেলাই, খেলা ল'ৰা ছোৱালী আনি পেলাই আমি পঠাইছোঁ। খেলৰ জৰিয়তে যে জগত জানিব পাৰে, সেই কথাটোৰ প্ৰতিটো ক্ষেত্ৰতে আচলতে এই কথাটো খাটে। আৰু খেলা ধূলা কৰি থাকিলে, খেল ধেমালিয়ে স্বাস্থ্যৰ কাৰণে এটা ভাল ৰাখে। আৰু খেল ধেমালিত থাকিলে আপুনি ষ্টেডিয়ামখনত গ'লেই মনটো ভাল লাগি যায়। আবেলি সময়ত ষ্টেডিয়ামত গ'লে নানা ধৰণৰ খেল ধেমালি চলি থাকে, তাত সেইকণ সময় মানে কোনো বেলেগ কথা চিন্তাই কৰিব নোৱাৰি, ইমান ভাল লাগে। আৰু যিহেতু আন্তঃৰাষ্ট্ৰীয় খেলতো আপুনি জড়িত হৈ পৰিছেনে? মই আন্তঃৰাষ্ট্ৰীয় খেলত মই পাইছোঁ, মই এতিয়ালৈকে 6-7 বাৰ পাইছোঁ। কিন্তু মই ধৰক খেলিবলৈ যোৱা নাই, কিন্তু মই প্ৰত্যেকবাৰে চিলেক্ট হৈছোঁ। কাৰণটো এইটোৱে যে আমি আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ গ'লে আমাৰ নিজৰ, এনেও আমি ইয়াতো পইচা দি যাব লাগে, আন্তঃৰাষ্ট্ৰীয় খেলত যাবলৈ হ'লে আমাৰ 3-4 লাখমান টকা খৰচ হয়। আৰু সেইখিনি এতিয়া আমাৰ খৰচ কৰিবলৈ আমাৰ, যিহেতু আমি এতিয়া পেঞ্চনাৰ, আমাৰ চাকৰি নাইকিয়া, এতিয়া আমি অৱসৰ হ'লোঁ, আমাৰ ইমান সমৰ্থ নাই যে আমি ইমান টকা খৰচ কৰিবলৈ যাম। যি স্পৰ্টছ ফেডাৰেশ্যন আছে, সেই স্পৰ্টছ ফেডাৰেশ্যনে আপোনালোকৰ এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় খেল এখন খেলিবলৈ যেতিয়া যোৱাৰ সময়ত সহায় কৰেনে? এই ক্ষেত্ৰত আৰ্থিকভাৱেই হওক? এতিয়ালৈকে কৰা নাই, কিন্তু আমি কৈ আছোঁ, আমি চৰকাৰক কৈ আছোঁ। কিন্তু আজি অলপ দিনৰ আগতে, কেইমাহমানৰ আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা হেৰি কৈছিলে যে যিখিনি আমাৰ অলিম্পিকৰ আণ্ডাৰত যিখিনি খেলা হয়, মাষ্টাৰ্ছে হওক বা যিয়ে হওক, তেওঁলোকৰ যদি ধৰক নেশ্যনেল পৰ্যায়ত মেডেল পাবলৈ সক্ষম হয়, তেতিয়াহ'লে তেখেতসকলক 10,000 টকাকৈ মাননি দিয়াৰ কথা কৈছিলে। আৰু যিখিনি বয়স থাকিব তেওঁলোকক চাকৰি দিম বুলি কৈছে। সেইকাৰণে আমি আশা কৰিছোঁ। আপোনালোকতো বৰ্তমান সময়ত জ্যেষ্ঠ খেলুৱৈ, আমি জ্যেষ্ঠ খেলুৱৈ, কাৰণ চাকৰিৰ ক্ষেত্ৰত আপোনালোকো এতিয়াতো চাকৰি আমি নাপাওঁ। যিখিনি 30 বছৰৰ পৰা 50 বছৰৰ ভিতৰত আছে, তেওঁলোকৰ আছে সুবিধা। আৰু আমাৰ 60 বছৰৰ ওপৰৰখিনি আমাক 10,000 টকাকৈ যে দিম বুলি কৈছে মাননি, সেইটো যদি পাওঁ তেতিয়া আমাৰ বহুত সকাহ হয়। আমি অহা যোৱা মানে সেইখিনি আমাৰ সুবিধা হয়। বিশেষকৈ আমাৰ এতিয়া গাঁৱত এনেকুৱা কিছুমান প্ৰতিভাশালী মানে
খেলুৱৈ আছে। মই আপোনাক সেইটোকে ক'ব বিচাৰিছিলোঁ, যোনসমূহ আমাৰ গাঁওসমূহতে হওক বিভিন্ন প্ৰান্ততে হওক খেলুৱৈসকল আছে, প্ৰতিভা থকা খেলুৱৈ সম্পূৰ্ণ বহুত প্ৰতিভা হয়, খেলুৱৈ সেইসমূহ আছে। উলিয়াই অনাৰ ক্ষেত্ৰত বা চিনাকি কৰাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া ধৰি লওক আপুনি খেল মহাৰণেই হওক বা অসম চৰকাৰে যোনসমূহ খেল পাতিছিলে সেই খেলসমূহৰ জৰিয়তে আপুনি ল'ৰা ছোৱালীসমূহ উলিয়াই নিছিলে, চিনাকি কৰাই দিছিলে, এটা প্লেটফৰ্ম দিছিলে। পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে বা যুৱ সমাজক আপুনি কি আহ্বান জনাব যাতে খেলৰ কেনেদৰে ওলাই আহিব লাগে, তেখেতৰ লগত থকা প্ৰতিভাসমূহ, সেই প্ৰতিভাসমূহ কেনেদৰে বিকশিতৰ ক্ষেত্ৰত বা প্ৰতিভাসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত কেনেদৰে তেখেতলোক ওলাই আহিব, কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব, এই ক্ষেত্ৰত অকণমান যদি কৈ দিয়ে ভাল হ'ব। নহয়, আমাৰ যেতিয়া আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতো, আমাৰ খেলাৰ খেল হেৰি কৰাৰ সময়ত আমি যোৰহাট ডিষ্ট্ৰিক্টৰ যেতিয়া টীম নিম, সেইকাৰণে আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁ, তেতিয়া আমি এখন খেলা পাতোঁ ইয়াত। আৰু সেই খেলাখন তেতিয়া কি হয়, আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ জেগাত খেলা পাতোঁ। আজি ধৰক কোনোবা এবাৰ আমি যদি পুলিবৰত খেলা পাতিছোঁ, তাৰ নেক্সটবাৰ আমি চুঙিত খেলা পাতিছোঁ, তাৰপিছৰবাৰ আমি টিয়কত খেলা পাতোঁ, গাঁৱৰ ভিতৰত পাতোঁ। আৰু গাঁৱৰ ভিতৰৰ পৰা আমি তেনেকুৱা ভাল খেলুৱৈ মানে মাষ্টাৰ্ছৰ খেলুৱৈ আমি উলিয়াই আনিবলৈ চেষ্টা কৰোঁ। আনি পেলাই তেওঁলোকক আমি আমাৰ ডিষ্ট্ৰিক্ট টীমত লৈ যাওঁ। ডিষ্ট্ৰিক্ট টীমত ইয়াত খেল খেলাই পেলাই তেওঁলোকৰ যদি পজিশ্যন পাই আমি লৈ যাওঁ। তেনেকৈ ডিষ্ট্ৰিক্টৰ পৰা গৈ পেলাই ষ্টেট টীমত যায়। ষ্টেটৰ পৰা আমি যেনেকৈ এতিয়া নেশ্যনেল খেলিছোঁ তেনেকৈ বহুত গৈছে, তেনেকৈ লৈ যাওঁ আমি। আৰু তেনেকৈ আমি সৃষ্টি কৰোঁ। তাৰ লগে লগে তেওঁলোকৰ ধৰক সেই খেলুৱৈখিনিৰ লগত যিখিনি সৰু সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকক চাবলৈ আহে, তেওঁলোকৰ উৎসাহ বাঢ়ে, তেতিয়া তেওঁলোকেও খেলাৰ প্ৰতি অলপ ধাউতি বাঢ়ে। আৰু সেই হিচাপে আমি যিমান পাৰোঁ আমি এনকাৰেজ কৰিবলৈ চেষ্টা কৰোঁ। হয়, ধন্যবাদ থাকিল। পুনৰ লগ পাম আপোনাক আকৌ। প্ৰিয় দৰ্শকসকল, হয়, তেখেত হৈছে যোৰহাটৰ অসমৰ এজন জ্যেষ্ঠ খেলুৱৈ, আৰু সেই জ্যেষ্ঠ খেলুৱৈয়ে 2016 চনৰ পৰা ধাৰাবাহিকভাৱে এনেকুৱাকৈ তেখেতে মেডেল পাবলৈ সক্ষম হৈছে। আৰু তেখেতে আপোনালোকক দেখুৱাইছিলোঁৱে এটা অসম ভাৰতৰ ফালৰ পৰা এখন এটা কোট পৰিধান কৰিবলৈ তেখেতে সক্ষম হৈছে। বিভিন্ন ধৰণৰ মেডেলেৰে তেখেতে উজ্জ্বলিবলৈ সক্ষম হোৱা এজন জ্যেষ্ঠ খেলুৱৈ, আৰু তেখেতে খেলুৱৈ সৃষ্টি কৰে। খেলুৱৈ আমাৰ গাঁৱৰসমূহতো বিভিন্ন ধৰণৰ যিসমূহ খেলুৱৈ আছে, সেই খেলুৱৈসমূহ ৰাইজৰ আগত চিনাকি কৰাৰ যি প্ৰয়াস কৰিছে, অসম চৰকাৰৰ লগত তেখেতে যি প্ৰয়াস কৰিছে, সেয়া আচলতে শলাগিবলগীয়া। আপোনালোকে চাই আছে ৰিপৰ্টাৰ লাইভ অসম, যোৰহাটৰ পৰা মই অনুপম বৰা। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।